প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব। ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ নতুনকৈ কিবা সাপ্লাই অৰ্ডাৰ হওক নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক এইবিলাক কন্ট্ৰেক্টৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুষ দি পেলাই নলবি, সেইটো নষ্ট হৈ যাব। আমাৰ বিপিএফ দলৰ যিটো স্থিতি বিপিএফ দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই বিটিচি অঞ্চলত খুব ভাল। আমি চিধাকে ক'ব পাৰে বিপিএফে চৰকাৰ গঠন কৰিব আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ বিটিচিৰ কন্ট্ৰেক্টাৰ হওক বাহিৰৰ কন্ট্ৰেক্টাৰ হওক ইহঁতক আমি কৈছো প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব। ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ নতুনকৈ কিবা সাপ্লাই অৰ্ডাৰ হওক নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক এইবিলাক কন্ট্ৰেক্টৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুষ দি পেলাই নলবি, সেইটো নষ্ট হৈ যাব। যিহেতু মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো এইবিলাক লায়াবিলিটিছ মই নলম বুলি মই কৈ দিছো চিধাকৈ অপেন। আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছো যে প্ৰমোদ বড়োৰ ফেচাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে। যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু যিটো সময় ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে। আজি 26 তাৰিখ ফাৰ্ষ্ট দিনহে আছে। ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই, কোনো কাগজৰ কলমৰ কাম নাই। সেইকাৰণে যাহাতে এইবিলাক নকৰিব, খবৰদাৰ পইচা দি ঘুষ দি পেলাই কিবা নতুন অৰ্ডাৰ ললে এইটো নষ্ট হৈ যাব। চিধা কথা, মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম। ক'ত পৰাছো মই ক'ত হাৰিছো এমপি ইলেকশ্যনতো আমি জিকিছে বাই ইলেকশ্যনতো আমি জিকিছে। ইহঁতে 2টা হৈহে 3টা হৈহে বিজেপি আৰু ইউপিপিএল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ পাৰে নাকি সাহস আছে নেকি? কিন্তু বিজেপি নিজে আৰামছে কৈ ললে এতিয়াতো ইউপিপিএল অকলে আছে, জিকাই পেলাই দেখাওকচোন। এইবাৰ আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো, আমি হাৰা নাই। হয় এমপি ইলেকশ্যনত আমি হাৰিছো, বিজেপি আৰু ইউপিপিএল 2জন 3জন, আমি অকলে হলেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন। পাৰ্চেন্টেজ হিচাপে ইউপিপিএল আজিৰ দিনত বিটিচিত লাখিলে জিকিব নহলে 0 হ'ব পাৰে। আমি যিটো জানো বিজেপিৰ পজিশ্যনটো আজিৰ দিনত বিপিএফৰ নেক্সটতে বিজেপি এণ্টায়াৰ বিটিচিৰ যিটো পলিটিক্স ৰাজনীতি ইউপিপিএল 0। ইউসি প্রমুখ কথা নুসুধিবে আপনি জিন্দগি আপনি ইউসি প্রমুখ স্যাটিসফ্যাকশন কৰিব নোৱাৰে। একদম যেহেতু অকলে হ'ব আমি বিপিএফ জিকাটো বা চৰকাৰ বনাটো কাটা